জলসিঞ্চন ব্যৱস্থা ধোঁৱাচাঙত বৰষুণ বিচাৰি পথাৰতেই নামাজ পঢ়িছে কৃষকসকলে। বৰষুণৰ অভাৱত গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত খেতি পথাৰত এতিয়া চিৰাল ফাট মেলিছে। অনাবৃষ্টিৰ বাবেই নষ্ট হৈছে খেতি পথাৰসমূহ। বৰষুণ বিচাৰি পথাৰতে সেয়েহে নামাজ পঢ়িছে কৃষকসকলে। বৃহত্তৰ টিপলাই অঞ্চলত শ শ বিঘা ইৰি ধানৰ খেতি নষ্ট হৈছে খৰাঙৰ কাৰণে। ইপিনে পথাৰখনত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। নিজাববীয়াকৈ চেল পাম্প বহুৱাই পানী দিয়াৰ ব্যৱস্থা কৰিছে কৃষকে। পিছে প্ৰচণ্ড খৰাঙৰ বাবে সেয়াও পৰ্যাপ্ত হোৱা নাই। তদুপৰি ডিজেলৰ অত্যাধিক মূল্যও বিপাঙত পেলাইছে কৃষকসকলক। অঞ্চলটোত 10ৰ পৰা 12খন গাঁৱৰ একাংশ কৃষকে বৰষুণ বিচাৰি সেয়েহে এইবাৰ আল্লাহৰ ওচৰত কৰিছে দুৱা প্ৰাৰ্থনা। আল্লাহে এতিয়া শেষ ভৰসা হৈছে তেওঁলোকৰ, কাৰণ চৰকাৰক বিভিন্ন সময়ত বহুবাৰ কাকুতি মিনতি কৰা হ'ল, বহুবাৰ জলসিঞ্চন ব্যৱস্থা তেওঁলোকক দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হ'ল, কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ অসাৰ হৈ ৰ'ল আৰু এই ধৰণে এতিয়া নেদেখাজনৰ ওচৰত ভিক্ষা মাগিবলগীয়া হৈছে কৃষকসকলে। এজাক বৰষুণ বিচাৰি এই ধৰণে নামাজ পঢ়িবলগীয়া হৈছে এই কৃষকসকলে। দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক। বৰষুণৰ পানী পৃথিৱীত নপৰাৰ কাৰণে ছাগল গৰু জীৱ জানোৱাৰ যিমান আছে মানুহ খেতি পথাৰ একেবাৰে ধ্বংসপ্ৰাপ্ত হৈ গৈছে। সেইকাৰণে বিভিন্ন এলেকাৰ পৰা বিভিন্ন ধৰণৰ মানুহ, শিক্ষিত মানুহ, যুৱক বন্ধু বান্ধৱ, স্কুল কলেজৰ ল'ৰা ছোৱালী, মাদ্ৰাছাৰ ল'ৰা ছোৱালী, বিভিন্ন ধৰণৰ মুৰব্বীয়ানসকলে বহি আজি আল্লাহৰ হস্তে আমি নামাজ আদায় কৰিলোঁ, ইস্তিস্কাৰ নামাজ আৰম্ভ কৰিলোঁ। কাৰণ আমাৰ এই অঞ্চলত আজি দীৰ্ঘদিন ধৰি বৰষুণ হোৱা নাই। বৰষুণ নোহোৱাৰ ফলত আমাৰ খেতি পথাৰৰ ধানখিনি নষ্ট হৈ যাই আছে। ধানখিনি এতিয়া অলা অৱস্থা, কিন্তু বৰষুণ নোহোৱাৰ ফলত ধানগিলা মৰি যাই আছে। তাৰ উপৰিও গাই গৰু ছাগলী ইত্যাদি মানে পানী খোৱাৰ খুব অসুবিধা, মানুহৰো খুব অসুবিধা। চেলত পানী নাই। চৰকাৰীভাৱে কোনো ধৰণৰ আমাৰ ইয়াত সুবিধা চৰকাৰে দিয়া নাই। আমি নিজে চেলো বৰিং কৰি খেতি কৰি আছোঁ।